everyone, welcome once again to my YouTube channel. So আমি previous video to de Mobius theorem লগত related যেটো proof আছিল সেই proof to discuss কৰিছিলো. So আজি এই ভিডিও তো তোমালোকৰ লগত de Mobius theorem লগত related কেইটামান problem solve কৰিম আৰু এই problem কেইটা তোমালোকক সুধিছিল এই BSc first semester MAT HC 2016 এটো পেপাৰ কোড হয় পেপাৰ algebra. So algebra পেপাৰ খনত BSc first semester 2021 যেটো recently exam হৈ গৈছে সেই এক্সামত এই কোৱেশ্চন কেইটা সুধিছিল সো কোৱেশ্চন নম্বৰ 2a দিয়া আছে কম্পিউট 1 plus I whole to the power 100 ইয়াৰ ভ্যালুটো উলাব দিছে that means 1 plus iota whole to the power 100 ৰ যেটো ভ্যালু হ'ব হেটো ফাইন্ড আউট কৰিব লাগে নেক্সট দিয়া আছে কোৱেশ্চন নম্বৰ 4 roman number 1 compute z to the power n plus 1 by z to the power n if z plus 1 by z equal to root 3 অৰ্থাৎ z to the power n plus 1 by z to the power n or value উলাব লাগে যদি z plus 1 by z equal to root 3 হয় so আমি 1 by 1 আমি এইটা প্রবলেম আমি সলভ করি with the help of the de Mobius theorem so first আমি de Mobius theorem to লিখি লও statement to so statement of the de Mobius theorem is যেহেতু ইয়াৰ জৰিয়তে আমি এটা প্ৰবলেম সলভ কৰিম সো আমি এই স্টেটমেন্টটো জনাটো দৰকাৰ যদিও আমি লাষ্ট ভিডিওটো ইয়াৰ যেটো প্রুফ আছে সেই প্রুফটো আমি ডিসকাস কৰিছিলো ঠিক আছে সো cos থিটা প্লাস I sin থিটা হোল টু দি পাৱাৰ n ইকুৱেল টু কি হয় cos n থিটা প্লাস iota sin n থিটা সো ইট হল de Mobius theorem statement where n is positive or negative integer or it may be that means n may be negative or positive fraction ঠিক আছে সো ইতি আমি এই স্টেটমেন্টৰ সহায়ত de Mobius theoremৰ সহায়ত আমি এটা প্ৰবলেম সলভ কৰিম সো ফাৰ্স্ট look at the solution of question number 2a solution to মন কৰা সো ইয়াত দিয়া আছে কি আমাৰ 1 plus iota to the power 100 সো ইয়াৰ ভ্যালু ফাইন্ড আউট কৰিব লাগে সো তোমালোকে মন কৰিবা 1 plus iota so iota to আমি কেনেদৰে লিখিব পাৰো so 1 অৰ ঠাইত সোৱা আমি এটা অলপ কনস্ট্ৰাকচন কৰিম ইয়াতে so construction কৰি পেলাই ফাইনালি আমি with the help of the de Mobius theorem আমি এটো প্রুভ কৰিম এটা সো আমি root 2 into cos pi by 4 plus iota sin pi by 4 যদি লিখো so finally 1 plus iota হ'ব কেনেকৈ so আমন কৰিবা root 2 cos pi by 4 ভ্যালু কিমান হয় 1 by root 2 plus iota sin pi by 4 ভ্যালু কিমান হয় 1 by root 2 so again ইয়াৰ পৰা সোৱা root 2 ৰে যদি আমি মাল্টিপ্লাই কৰি দিও root 2 into 1 by root 2 plus iota 1 by root 2 into root 2 so ultimately root 2 cancel হৈ যাব so ultimately কি থাকিব 1 plus iota so আমি 1 plus iota ৰ ঠাইত কি লিখিব পাৰো root 2 cos pi by 4 plus iota sin pi by 4 লিখিব পাৰো ঠিক আছে so এনেদৰে লিখিলে আমি ইয়াৰ পৰা কি পাম 1 plus iota whole to the power 100 ৰ পৰা কি পাম root 2 cos pi by 4 plus iota sin pi by 4 whole to the power 100 so এতিয়া কি কৰি মন কৰা 100 ক আমি 2 into 50 লিখিব পাৰো so আমি যদি তেনেকে লিখো আমি কি পাম ইয়াৰ পৰা root 2 cos pi by 4 plus iota sin pi by 4 whole square লিখি পেলাই আমি কি হল whole to the power কিমান লিখিম 50 লিখিম so ultimately কি হ'ব 2 into 50 100 হ'ব so এটো কেনেকে হ'ব আমি জানো কি a to the power m whole to the power n equal to a to the power mn so a2 rule follow কৰি পেলাই আমি 2 into 50 হিচাপত পাৱাৰ টু লিখিছো ঠিক আছে so এতিয়া পাৱাৰ টু এই স্কয়াৰ টু আমি নাইকিয়া কৰিম with the help of the de Mobius theorem so de Mobius theorem statement is cos theta plus I sin theta whole to the power n যদি n থাকে whole to the power n থাকে কি হয় ultimately এই theta angle টোৰ লগত এই theta angle টোৰ লগত এই n টো মাল্টিপ্লাই হৈ যায় that means cos n theta plus I sin n theta এতিয়া যদি ইয়াত n ৰ ঠাইত 2 থাকে কি হ'ব ইয়াত কি হৈ যাব cos 2 theta plus I sin 2 theta হ'ব that means এই theta ৰ লগত 2 মাল্টিপ্লাই হৈ যাব
সো ইয়াতে 2 আছে, ইয়াতে থিটা কিমান আছে π/4 আছে, গতিকে π/4 ৰ লগত 2 ৰো মাল্টিপ্লাই হৈ যাব। এগেইন ৰুট 2 হোল স্কয়াৰ মিন্স কিমান হ'ব 2 হ'ব, আৰু cos π/4 ৰ লগত আমি কি কৰিম 2 টো মাল্টিপ্লাই 2 * π/4 প্লাস আয়তা sin 2 * π/4 কৰিম, ঠিক আছে, হোল টু দি পাৱাৰ 50। সো আই হোপ এইখিনিলৈকে ক্লিয়াৰ হৈছে তোমালোকৰ। সো নেক্সট এতিয়া আমি কি কৰিম এই 52 আমি ডি ম'ৰগানছ থিওৰাম লগাই পেলাই আমি আলটিমেটলি ৰিজাল্ট লিখিম, ঠিক আছে। সো ফাৰ্ষ্ট আমি এইখিনি অলপ এই ভিতৰৰ টাৰ্মখিনি অলপ সিম্পলিফাই কৰি ল'ম। চোৱা সিম্পলিফাই কৰিলে কি পাম, ইয়াত 2 টু দি পাৱাৰ 50 আছে, 2 টু দি পাৱাৰ 52 আমি লিখি ল'ম। সো নেক্সট ইয়াৰ ভিতৰৰ টাৰ্মকেইটা কি আছে cos 2 * π/4 that means cos কিমান হ'ব π/2 হ'ব, প্লাস আয়তা sin 2 * π/4 that means sin π/2 হ'ব, ঠিক আছে, হোল টু দি পাৱাৰ 50। এতিয়া আমি জানো কি cos π/2 মানে মিন্স 0 আৰু sin π/2 মানে মিন্স 1। সো আলটিমেটলি এই ভিতৰৰ টাৰ্মটো কি থাকিব প্লাস আয়তাটো থাকিব, that means আয়তা থাকিব অকল। সো কি হ'ব 2 টু দি পাৱাৰ 50 ইনটু আয়তা টু দি পাৱাৰ 50 হ'ব। সো আমি আলটিমেটলি ৰিজাল্টটো পাইছো 2 টু দি পাৱাৰ 50 ইনটু i টু দি পাৱাৰ 50। সো আমি জাস্ট এতিয়া কি কৰিব লাগিব এই i টু দি পাৱাৰ 50 ভ্যালুটো আমি ফাইন্ড আউট কৰিব লাগিব, ঠিক আছে। সো আয়তা টু দি পাৱাৰ 50 টো আমি কেনেদৰে ফাইন্ড আউট কৰিম চোৱা। সো আয়তা টু দি পাৱাৰ 50, সো আমি কি জানো i টু দি পাৱাৰ 4k টাইপত থাকিলে তো ইয়াৰ ভ্যালুটো কি হয় i টু দি পাৱাৰ 4k যদি থাকে ইয়াৰ ভ্যালুটো হয় আলটিমেটলি 1 হয়। আকৌ যদি আয়তা টু দি পাৱাৰ 4k প্লাস 1 হয় তেতিয়া ইয়াৰ ভ্যালুটো কি হয় গৈ আয়তা। সো এই স্ট্ৰাকচাৰটো ফলো কৰি পেলাই i টু দি পাৱাৰ 50 টো আমি ক্যালকুলেট কৰিম। সো কি কৰিম চোৱা আয়তা টু দি পাৱাৰ 4 * 12 লিখিম, ঠিক আছে, প্লাস 12 × 4 = 48 প্লাস কিমান হ'ব 2, that means 48 plus 2 that means 50 হ'ব। সো আয়তা টু দি পাৱাৰ আমি এটা সেপাৰেট কৰি লিখি হ'ব আয়তা টু দি পাৱাৰ 4 * 12 ইনটু আয়তা টু দি পাৱাৰ 2, that means আয়তা টু দি পাৱাৰ 4k স্টাইলত পালো এটো। সো আয়তা টু দি পাৱাৰ 4k স্টাইলত পালো মানে কি k ভ্যালুটো কিমান এটা 12, তো 4k হলে i টু দি পাৱাৰ 4k হলে আমি কিমান পাও ভ্যালুটো 1, সো এটো 1 হ'ব। দেন এগেইন i স্কয়াৰ মানে -1, সো আলটিমেটলি কিমান পালো -1 পালো, that means iota টু দি পাৱাৰ 50 ভ্যালুটো কিমান পালো -1 পালো। সো iota টু দি পাৱাৰ 50 ঠাইত আমি যদি -1 পালো আলটিমেটলি ইয়াৰ ৰিজাল্টটো কি হ'ব, that means 1 plus iota টু দি পাৱাৰ 100 ৰ ৰিজাল্টটো কি হ'ব -2 টু দি পাৱাৰ 50। সো the required value of the quantity 1 plus iota whole to the power 100 equal to -2 to the power আমি কিমান পালো 50 পালো। সো আমি এতিয়া নেক্সট প্ৰবলেমটো সলভ কৰিম আৰু সেই প্ৰবলেমটো হৈছে কোৱেশ্চন নম্বৰ 4 Roman number 1 compute z to the power n plus 1 by z to the power n if z plus 1 by z equal to √3 আৰু এই প্ৰবলেমটো আমি সলভ কৰিম কাৰ সহায়ত with the help of the de Moivre's theorem. So look at the solution. Next solution to question number 4 I zero solution হয় এটো মন কৰা আমাক given কি দিয়া আছে ফার্স্ট আমি given ডাটা কিটা লিখি লব লাগে। সো কোৱেশ্চনটোতে একচুয়ালি ট্ৰিক কিটা দিয়া থাকে তাৰ পৰা আমি কি কৰিব লাগিব আমি প্ৰবলেমটো সলভ কৰিব লাগিব। সো given কি দিয়া আছে z plus 1 by z equal to √3। সো আমি ফার্স্ট এইটো সলভ কৰি পেলাই এই কোৱেশ্চনটো সলভ কৰি পেলাই আমি কি কৰিম z ৰ মানটো উলিয়াম। সো কেনেকৈ সলভ কৰিম LCM ললে আমি কি পাম z পাম, তো কি হ'ব z স্কয়াৰ প্লাস 1 ইকুয়াল টু √3। তো ইয়াৰ পৰা কি পাম z স্কয়াৰ প্লাস 1 √3 ইনটু z। সো আমি ইয়াৰ পৰা আলটিমেটলি কি পাম z স্কয়াৰ প্লাস সৰি এটো √3 z টু লেফট সাইডত শিফট কৰিলে কিমান পাম z স্কয়াৰ √3 ইনটু z প্লাস 1 ইকুয়াল টু 0, ঠিক আছে। সো এটা কোয়াড্রেটিক ইকুয়েশন আৰু কোয়াড্রেটিক ইকুয়েশন এটাৰ ৰুটবোৰ আমি কেনেদৰে ফাইন্ড আউট কৰো। সো এটা ওয়ে হল আমি ফ্যাক্টৰাইজ কৰো
আৰু এটা ৰুল আছে যে আমি কোৱাড্ৰেটিক ইকুৱেশ্যন এটা ৰুট কেনেকে পাব পাৰো z ইকুৱেল টু কি হ'ব সো এই ইকুৱেশ্যনটোৰ কাৰণে মাইনাছ b প্লাছ মাইনাছ ৰুট অভাৰ b স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই 2a সো এই ফৰ্মুলাটো ইউজ কৰি পেলাই আমি এই কোৱাড্ৰেটিক ইকুৱেশ্যনটো আমি কি কৰিম ৰুট কেইটা ফাইনাইট কৰিম যেহেতু এইটো ফেক্টৰাইজ কৰাত অলপ ডিফিকাল্টি আমি ফেচ কৰিব লাগিব সো আমি হেতু কাৰণে আমি কি কৰিম উইথ দা হেল্প অফ দিস ফৰ্মুলা উই আৰ গোইং টু ক্যালকুলেট দা ৰুট অফ দিস quadratic equation that is z square minus root 3z plus 1 equal to 0 তো ইয়াৰ পৰা কি পাম আমি z equal to কি হ'ব ইয়াৰ minus b ঠিক আছে সো ইয়াত b ঠাইত কিমান আছে তো b ঠাইত কিমান আছে minus root 3 so minus into minus root 3 plus minus root over b square মানে minus root whole square মানে কিমান হ'ব 3 minus 4ac a কিমান আছে ইয়াতে 1 আছে z square coefficient টোই হয় a তো 1 আছে আৰু c কিমান আছে 1 আছে গতিকে 4 into 1 ultimately 1 of 4 into 1 ultimately 4 হ'ব so divided by 2a 2 into 1 2 হ'ব so খিনি আৰামসে ক্যালকুলেট কৰিব পাৰিবা এইবিলাক তোমালোকে জানাই অলৰেডি তো কিমান পাম আমি z equal to minus minus plus root 3 plus minus root over minus 1 পাম or 3 minus 4 কৰিলে minus 1 2 so ultimately কিমান পাম ইয়াৰ পৰা root 3 by 2 plus minus root over minus 1 মানে কিমান হয় আমি জানো কি root over minus 1 means iota so iota divided by 2 that means আমি z ৰ ভ্যালুটো কি পালোগৈ root 3 by 2 plus minus iota divided by 2 এটা সোয়া root 3 by 2 আৰু half এইটো ঠাইত আমি কি লিখিব পাৰো so root 3 by 2 ঠাইত লিখিব পাৰো cos pi by 6 so cos pi by 6 কিয় লিখিছো আমি জানো কি cos pi by 6 that means cos 30 ডিগ্ৰী ইকুয়াল টু কিমান হয় root 3 by 2 so এটো কাৰণে আমি লিখিছো কি cos pi by 6 লিখিছো root 3 by 2 ঠাইত so plus minus half হাফৰ ঠাইত কি লিখিব পাৰো sin pi by 6 that means sin pi by 6 means কিমান হয় sin 30 ডিগ্ৰী so sin 30 means half so এটো লিখিব পাৰো that means iota sin pi by 6 so আমি z ৰ ভ্যালু কি পালো আমি z ৰ ভ্যালু পালো কি the value of z that means the root of this quadratic equation z square minus root 3z plus 1 equal to 0 ঠাইত কি পালো z equal to cos root কিটা কি পালো cos pi by 6 plus minus iota sin pi by 6 ঠিক আছে so cos pi by 6 এটা root হ'ব cos pi by 6 plus iota sin pi by 6 আৰু এটা root হ'ব কি cos pi by 6 minus iota sin pi by 6 এতিয়া আমি উলিয়াব লাগে কি z to the power n plus 1 by z to the power n so কেনেকে উলিয়াম so z ৰ ঠাইত আমি এই ভ্যালুটো that means cos pi by 6 plus minus iota sin pi by 6 put কৰি finally with the help of the de Moivre's theorem that is cos theta plus I sin theta whole to the power n equal to cos n theta plus iota sin n theta so এই theorem to use কৰি finally আমি z to the power n plus 1 by z to the power n ৰ ভ্যালুটো ক্যালকুলেট কৰিম okay so তোমালোকে চাই যোৱা ভিডিওটো first to last now z to the power n plus 1 by z to the power n তো কি হ'ব আমি z to the power n অৰ্থাৎ আমি কি পাতিম z ৰ ঠাইত পাতিম cos pi by 6 plus minus iota sin pi by 6 whole to the power n again 1 by z to the power n means so 1 by z to the power n means কি হ'ব z to the power minus n so আমি z ৰ ভ্যালুটো পাতিম cos pi by 6 plus minus iota sin pi by 6 আৰু whole to the power কি লিখিম minus n লিখিম ঠিক আছে so এতিয়া আমি de Moivre's theorem টো ইউজ কৰিম that means a n ৰ ভ্যালুটো এই angle that means pi by 6 or multiply কৰিম again a minus n to angle pi by 6 or multiply কৰিম according to this de Moivre's theorem cos theta plus iota sin
n theta sin theta all to the power n equal to cos n theta plus I sin n theta এই থিওৰামটো ইউজ কৰিবলৈ আমি কৰিম ঠিক আছে তো কি হ'ব cos n pi by 6 plus minus iota sin n pi by 6 হ'ব plus কি হ'ব cos minus n pi by 6 plus minus iota sin minus n pi by 6 ঠিক আছে so ইয়াৰ পৰা চোৱা কি পাম গৈ ফাইনালি cos n pi by 6 plus minus iota sin n pi by 6 এতিয়া চোৱা মন কৰিবা cos minus n pi by 6 আমি কি জানো cos minus theta equal to cos theta so cos minus n pi by 6 কি হ'ব cos n pi by 6 হ'ব ঠিক আছে again ইয়াতে চোৱা sin minus theta equal to কি হয় minus sin theta হয় ঠিক আছে সো আমি sin minus n pi by 6 অর্থাৎ কি লিখিম minus sin n pi by 6 সো এই প্লাস মাইনাস টু চেঞ্জ হৈ যাব কি হ'ব যেটো মাইনাস এদি পূৰণ কৰিম মাইনাস প্লাস হৈ যাব মাইনাস প্লাস আয়টা sin n pi by 6 সো কিয় চেঞ্জ হ'ল সো ইয়াত একো কনফিউজ কৰিব লগা একো কথা নাই সো ইয়াতে sin minus মই এবাৰ দেখা দিছো সাইডত যাতে বুজাত কনফিউজ কৰিব নালাগে তোমালোকে sin minus n pi by 6 that means ইয়াতে কি হ'ব minus sin n pi by 6 হ'ব according to this formula of trigonometry so ইয়াতে কি আছে plus minus iota sin minus n pi by 6 আছে so যেহেতু এই মাইনাস টো আগলৈ গুচি যাব গতিকে এই প্লাস মাইনাস অর্থাৎ কি হৈ যাব উল্টা হয় পূৰণ হৈ পেলে মাইনাস প্লাস i sin n pi by 6 হ'ব ঠিক আছে সো ইয়াৰ পৰা এটা মন কৰা ইয়াতে প্লাস মাইনাস i sin n pi by 6 আছে আৰু ইফালে আছে মাইনাস প্লাস iota sin n pi by 6 আছে গতিকে ইমাজিনাৰী পাৰ্টটো কেনসেল হৈ যাব থাকিব কি cos n pi by 6 plus cos n by 5 n pi by 6 that means 2 cos n pi by 6 থাকিব ঠিক আছে so which is the required answer that means the value of z to the power n plus 1 by z to the power n equal to কি হয় 2 cos n pi by 6 যদি আমি z ৰ ভ্যালুটো এটো লও that means z plus sorry z যদি আমি z ৰ ভ্যালুটো এই কোৱেশ্চনটোৰ পৰা ফাইন্ড আউট কৰো z plus 1 by z equal to root 3 ঠিক আছে so in this way আমি এই ভ্যালুটো কমপ্লিট কৰিব পাৰো that is z to the power n plus 1 by z to the power n equal to কি হয় 2 cos n pi by 6 ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা আৰু ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাবা যাতে বস্তুবোৰ বুজাত কনসেপ্টবোৰ বুজাত সহায় হয় আৰু ইয়াতে আমি একো কৰা নাই খালি জাস্ট কি কৰিছো ডি মোবেছ থিওৰামৰ যেটো স্টেটমেন্ট আছে সেই স্টেটমেন্টটো ফলো কৰিছো আৰু যেটো ট্ৰিক হয় ডি মোবেছ থিওৰামৰ সো সেই ট্ৰিকটো ইউজ কৰি পেলাই আমি জাস্ট ভ্যালুবোৰ ফাইন্ড আউট কৰিছো সো থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিওস